হেল্ল' এভৰিৱান, সকলোলৈ নমস্কাৰ জনাইছোঁ। জুবিন গাৰ্গ আমাৰ ইয়াত এতিয়া নাই। জুবিন গাৰ্গ সকলোৱে চকু কন্দুৱাই গুচি গৈছে। জুবিন গাৰ্গৰ কথা কৈ শেষ কৰিব পৰা নাই। জুবিন গাৰ্গ অসমৰ সংগীতজ্ঞ তথা ভাৰতৰে সংগীতজ্ঞ আছিল। তেখেতৰ বয়স 52 বছৰ আছিল। 19 ছেপ্টেম্বৰ 2025 চনত তেখেতে প্ৰি স্কুবা ড্ৰাইভিং এক্সিডেণ্টত মৃত্যুবৰণ হৈছে। ছিংগাপুৰৰ ৰাষ্ট্ৰীয় হস্পিটেলতো ৰখা হৈছিল, তথাপিতো ভাল নহ'ল। তেওঁৰ জন্ম হৈছিল 1973 চনত যোৰহাট, অসমত। তেওঁ মিউজিক পৰিচালক, অভিনেতা, সংগীতজ্ঞ আছিল। তেওঁ হিন্দী গানো গাইছিল। এখেতৰ হিন্দী গান আছিল য়া আলী, আৰু তেখেতে 50,000ৰো অধিক গান গাইছিল। আৰু তেখেত নানা ভাষাত গানো গাইছিল। এই গানবিলাক তেখেতে বেংগলী, হিন্দী, আছামিজ এনেধৰণে গান গাইছিল, বঙালী। আৰু তেখেতে কাঞ্চনজংঘা, মিছন চাইনা, তিন বন্ধু, মন যায়, এইবিলাক ফিল্ম এখেতৰ ছুপাৰহিট ফিল্ম আছিল। আৰু তেখেতে এক্টৰ, ডাইৰেক্টৰ আৰু ফিল্ম মেকাৰো আছিল। সঁচাকৈ জুবিনৰ কথা ভাবি ভাবি শেষ কৰিব পৰা নাই। ধুমুহাৰ লগত তেখেতে নাচি বাগি গুচি গৈছে আমাক এৰি থৈ। এবাৰো তেখেতে আমাৰ ফালে চকু মেলি নাচালে। সঁচাকৈ তেখেতৰ কথা ভাবি ভাবি শেষ কৰিব পৰা নাই। নীলা সাগৰৰ লগত তেখেতে ডুব যাই মৰি গ'ল, আমাক এৰি থৈ গুচি যাব